করই মুত ভকতি যদ্যপি দুষ্ট চিতে দুই পাতে কতার তথাপি তরিতে হেরামে কুয়ে নরাখই পাপ পুণ্য যত আছে যেন মহা বহ্নি কেঞ্চা সুখানো নবাসে হেরামান ক্ষুদ্র দেবতাত যদি নেতিমতি মহাদুরাচারু করৈ আমাত ভকতি হে পরম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয় এতেকেনো চৈ পাপে পুণ্য কলে বৰ পৰম মুক্তিৰ পাত্ৰ হৈ হিতু নৰ কুটৰ কি পণ্ডিতে যেবে নমানে ধুল কুবাই উদ্ধবাহু খন্দাতার হেরাম দুরাচারু তরৈ আতইতু গুণচিত সন্দালকু করই মোর ভকতি পবিত্র সারি বেদর তত্ত্ব করিয়া নিশ্চয় অর্জুন তু গীতাত কহিছা কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, উদ্ধৱ অপিতু সুদুৰাচাৰ ভজন্তে মাং জনা সুকৃত অৰ্জুন। যদি দুৰাচাৰো যদি মোৰ ভকতি কৰে তেওঁ এদিন সদাচাৰ হ'ব পাৰে। চণ্ডালো যদি মোৰ ভকতি কৰে তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হ'ব পাৰে। অৰ্জুনে প্ৰশ্ন কৰিছিলে যে প্ৰভু তোমাৰ ভকত বোলে চণ্ডালজন তোমাৰ ভকত কেনেকৈ হয়? চণ্ডালজনটো বোলে শটোৰ লগতে বোলে তেওঁ বোলে শ্মশানতে ব্যস্ত হৈ থাকে। হৰ কাৰ্যৰে দাহ কৰা কাৰ্যই তেওঁ কৰি থাকে। গতিকে সেই চণ্ডালজননো কেনেকুৱা বোলে পবিত্ৰ বুলি ভাবে আপুনি? চণ্ডালজন বোলে এনেকৈ পবিত্ৰ বুলি কৈছে। ভগৱানে কৈছে খবৰদাৰ, মোৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালো ভ্ৰজন্ত ভজি পাইবা মুকুতি। হে অৰ্জুন, মোৰ ভকতৰ তুমি জাতি নুসুধিবা, বুজি পাইছেনে? যিজন চণ্ডালো যদি মোৰ ভকতি কৰিছে সেইজনো মোৰ ভকত হ'ব পাৰে, কেৱল মাত্ৰ মোৰ ভকতি কৰিব লাগিব। সেইকাৰণে ব্ৰাহ্মণ হৈ যদি কৃষ্ণক নভজে সেইজন বোলে চণ্ডালতকৈ অপবিত্ৰ কোৱা হৈছে। আৰু
চণ্ডাল হৈ যদি ভগৱান কৃষ্ণৰ ভকতি কৰিছে তেনেহ'লে ব্ৰাহ্মণতকৈ তেওঁ শ্ৰেষ্ঠ হ'ব পাৰে বুলি কৈছে। সেইকাৰণে অৰ্জুনক কৈছে তুমি ভক্তিত দৃঢ়ভাৱে কৰা, মোৰ জন্ম কৰ্ম, মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন তুমি নিৰন্তৰ কৰা। আৰু সেই ৰাম নাম কৃষ্ণ নাম যেতিয়া তুমি নিৰন্তৰে ঈশ্বৰৰ নাম গুণ ল'বা তেতিয়া তোমাৰ প্ৰেম ভক্তি জাগৃত হ'ব আৰু তুমি মোৰ পৰম ধামলৈ গতি কৰিব পাৰিবা। গতিকে কৃপালু বাপা সমস্ত আজি আমি আপুনি এইটো ৰিহাৰ্চল কৰি আছোঁ। কি কৰি আছোঁ? ৰিহাৰ্চল কৰি আছোঁ। যেনেকৈ ভাওনা ৰিহাৰ্চল কৰা হয়, আজি আপুনি মই এইটো ৰিহাৰ্চল চলাই আছোঁ। ইয়াত আজি আইসকলে নাম গাইছে, বাপসকলে নাম গাইছে, সকলোৱে নাম গাইছে, হয়নে বাৰু? কিন্তু ভাওনা সেই শেষৰ দিনাখন ভাওনাত যেতিয়া আমাৰ ভাওনা আমি যেতিয়া প্ৰৱেশ কৰিম, ভাওনাত যদি আমাৰ বচনটো ভালকৈ নোলায় তেনেহ'লে ঔ হৰি ওৰা, হয়নে? আমাৰ অন্তিম শেষ দিনাখন সেই ৰামকৃষ্ণ নামটো মুখৰ পৰা বাজ হ'ব লাগিব, ওলাব লাগিব, হয়নে? সেইকাৰণে আমি আজি আপুনি মই ৰিহাৰ্চল কৰিছোঁ। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন